গাইস গুড মর্নিং, হর হর মহাদেৱ নমঃ শিৱায়। সৰস্বতী পূজাৰ কাৰণে ইমান ঠাণ্ডা পৰিছে গাইস, আজি বহুত ঠাণ্ডা, কুঁৱলী বহুত পৰিছে ঠাণ্ডা। আৰু মই লগাইছোঁ জুই ফুৱাই আছোঁ, ইফালে দেখিছে জুই ফুৱাই আছোঁ। আৰু ইফালে চাওকচোন কিমান কেনেকৈ দেখা পায়, মানে ইফালেদি ৰাস্তা আছে, ৰোড আছে, দেখাই নাপায়। ইফালে ৰেল লাইনো দেখা নাপায়, গাড়ী গ'লে হৰণকেইটাহে শুনা পায় ইফালে, বুজিছে। ওচৰৰ মানে অলপ দেখা পায় আৰু বাদ বাকী দেখাই নাপায়। ইমান কুঁৱলী পৰিছে আজি। আৰু মই জুই লগাইছোঁ ৰাতিপুৱা জুই লগাইছোঁ 7টা বজা, এতিয়া 7টা বাজি আছে ৰাতিপুৱা। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ মই নাপাহৰিব গাইছ মোৰ ইউটিউব চেনেলটো। হৰ হৰ মহাদেৱ নমঃ শিৱায়, বাই বাই। কিবা গৈছিলোঁ, ইমান ঠাণ্ডা পানী, দমকলৰ পানী, আকৌ পুকুৰটো তিতা হৈ গ'ল, তিতা চেছ। জাগিৰোড জোনবিল মেলাত যাম গাইছ, মজা আয়েগা বিৰো। মেলা নাই কৈছে সি, মেলা চেলা নাই, মেলাত নগ'লে নহ'বই গাইছ, ইমান ঠাণ্ডা। এই ঠাণ্ডাত ছিংগেল কোনে আছে ভাই, বিয়া পাতি লোৱা। আমিতো ছিংগেলে আছোঁ, আমি এতিয়া নাপাতোঁ, অহা বছৰত পাতিম ঠাণ্ডাত। এইবাৰে বিয়া পাতি লোৱা, নহ'লে ঠাণ্ডা এইবাৰ বেছি পৰিব। আজি ষ্টাৰ্ট কৰিছে সৰস্বতী পূজাৰ কাৰণে। পুকুৰত ঠাণ্ডা লাগি গ'ল আমাৰ, পুকুৰটো সেকি আছোঁ গাইছ।